শুকুৰবাৰে প্ৰয়াসৰ নৱতম সংযোজন প্ৰয়াস পুথিভঁৰাল উন্মোচন কৰে নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক তথা সাহিত্যিক ডক্টৰ কাজল শইকীয়াই প্ৰয়াসৰ আৰ্ট গেলাৰী উন্মোচন কৰে কবি সমালোচক দিলীপ ফুকনে উন্মোচনৰ পিছতে প্ৰয়াস অধ্যয়ন চক্ৰৰ দ্বাৰা প্ৰকাশিত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় গ্ৰন্থ প্ৰকাশকৰ পৰা আৰম্ভ কৰি চিত্ৰকলা নাট্য আবৃত্তি আদি বিভিন্ন বিভাগ মুকলি কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে প্ৰয়াসে উঠি অহা প্ৰজন্মক উৎসাহ যোগোৱাত প্ৰয়াসে সহায় কৰি আহিছে বুলি মন্তব্য ডক্টৰ কাজল শইকীয়াৰ এফালে প্ৰয়াসৰ সপোন বাস্তৱায়িত কৰাৰ চেষ্টা বুলি মন্তব্য প্ৰয়াস অধ্যয়ন চক্ৰৰ মূল হোতা সোণেশ্বৰ নৰহৰ অৰিহণা আগবঢ়াই আহিছে যি এটা আদৰ্শ এটা ৰূপে এটা অনুষ্ঠানৰ প্ৰতিষ্ঠা কৰিছে সেইটো সঁচাকৈ শলাগিবলগীয়া আৰু আজি যিটো মই ৰিডিং ৰুম আৰু লাইব্ৰেৰী দেখিলোঁ তাত দেখিলোঁ অসমৰ আটাইবিলাক প্ৰসিদ্ধ লিখকৰ লিখনিসমূহ তেওঁলোকৰ কিতাপবিলাক খুব সযতনে সজাই সকলোৱে খুব সহজতে পাব পৰাকৈ উপলব্ধ কৰিব পৰাকৈ তেওঁলোকে সংৰক্ষণ কৰিছে মই ভাবোঁ অসমৰ যিকোনো ঠাইৰ পৰা যদি কোনোবা পঢ়ি ভাল পোৱা ব্যক্তি ইয়ালৈ আহে আৰু এই লাইব্ৰেৰীটোত সোমায় তেখেত নিশ্চয়কৈ আপ্লুত হ'ব।